নমস্কাৰ যেহেতু নিট 2025 ৰিজাল্ট অলৰেডি ঘোষণা কৰা হৈছে তো আজি এই ভিডিঅ'টোত আপোনালোকে চাব যে অসমত যিমান কেইটা মেডিকেল কলেজ আছে 13-14টা মান আছে টোটাল 14টা মেডিকেল কলেজ আছে কাৰণ 14 নম্বৰ মেডিকেল কলেজটো হ'ল প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ যেটো গুৱাহাটীত তো সকলোবোৰ মেডিকেল কলেজত কিমান কাট অফ যাব কিমান এক্সপেক্টেড কাট অফ যাব পাৰে কিমান নম্বৰ পালে আপুনি সিট পাব তাৰ মানে এই এক্সপেক্টেড মাৰ্ক পালে আপোনালোকে সিট পোৱাটো মানে সম্ভৱ হ'ব পাৰে তো আপোনালোকে স্ক্ৰিনত চাব পাৰিছে প্ৰথমতে দি আছে গুৱাহাটী মেডিকেল কলেজ তো আপোনালোকে স্ক্ৰিনত চাব পাৰিছে ক্যাটাগৰী মাৰ্ক 2024 AIR মানে অল ইণ্ডিয়া ৰেংক আৰু এক্সপেক্টেড কাট অফ তো আপোনালোকে প্ৰথম ঘৰ আৰু লাষ্ট ঘৰটো চালে হ'ব তাৰ মানে মাজত দুটা ঘৰ 2024 চনৰ এটো তো আপোনালোকে প্ৰথমে চাব পাৰিছে UR মানে জেনাৰেল ক্যাটাগৰীত 535 ৰ পৰা 540 মাৰ্ক হলে আপোনালোকে পাব EWS হলে 530 ৰ পৰা 535 মাৰ্ক লাগিব আৰু OBC হলে 470 ৰ পৰা 475 মান মাৰ্ক লাগিব SC ক্যাটাগৰীৰ হলে আপোনালোকৰ 465 ৰ পৰা 470 মাৰ্ক যাব পাৰে আৰু ST প্লেন হলে 440 ৰ পৰা 445 মাৰ্ক যাব পাৰে আৰু ST হিলছ হলে 410 ৰ পৰা 415 মাৰ্ক যাব পাৰে তাৰ পিছত আছে আসাম মেডিকেল কলেজ তো জেনাৰেল কাৰণে কাট অফ 515 ৰ পৰা 520 মান যাব পাৰে EWS হলে 510 ৰ পৰা 515 তো এনেকৈ বাকিবোৰ ক্যাটাগৰী দিয়া আছে আপোনালোকে চাব পাৰে তো এইটো হল আসাম মেডিকেল কলেজ এইটো হল এক্সপেক্টেড কাট অফ আপোনালোকে প্ৰথম ঘৰ আৰু লাষ্ট ঘৰটো চালে হ'ব আপোনালোকে চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এইটো হল শিলচৰ মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ জেনাৰেলৰ কাৰণে 505 ৰ পৰা 510 মান কাট অফ যাব পাৰে EWS হলে 500 ৰ পৰা 505 SC হলে 430 ৰ পৰা 435 OBC হলে 430 ৰ পৰা 435 ST প্লেন হলে 400 ৰ পৰা 405 এনেকুৱা কাট অফ যাব পাৰে তাৰ পিছত আছে যোৰহাট মেডিকেল কলেজ তো যোৰহাট মেডিকেল কলেজত জেনাৰেলৰ কাৰণে 505 ৰ পৰা 510 কাট অফ যাব পাৰে EWS হলে 500 ৰ পৰা 505 ঠিক তেনেকৈ ST হিলছ হলে 340 ৰ পৰা 350 তো আপোনালোকে ভিডিঅ'খন পুজ কৰি চাব পাৰে কোন ক্যাটাগৰী কিমান কাট অফ যাব তাৰ পিছত আছে বৰপেটা মেডিকেল কলেজ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটা তো জেনাৰেল ক্যাটাগৰীৰ কাৰণে 595 ৰ পৰা 500 কাট অফ যাব পাৰে EWS হলে 485 ৰ পৰা 490 OBC হলে 420 ৰ পৰা 430 কাট অফ যাব পাৰে SC হলে 420 ৰ পৰা 430 ST হিলছ হলে 320 ৰ পৰা 330 কাট অফ যাব পাৰে তো এইবিলাক হল এক্সপেক্টেড কাট অফ ইমান মাৰ্ক পালে আপোনালোকে সিট পাব পাৰে পোৱাৰ সম্ভাৱনা আছে তাৰ পিছত আছে আপোনাৰ তেজপুৰ মেডিকেল কলেজ আপোনালোকে স্ক্ৰিনত চাব পাৰে কোন ক্যাটাগৰীৰ কিমান কাট অফ যাব পাৰে এইবাৰ অসমত কাট অফ অলপ কম যাব পাৰে কাৰণ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত এই বৰ্ষৰ পৰাই 100টা MBBS সিট দিয়া হ'ব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব দিছে তাৰ পিছত লখিমপুৰ মেডিকেল কলেজ তো আপোনালোকে স্ক্ৰিনত চাব পাৰে কিমান কাট অফ যাব তাৰ পিছত হল ডিপু মেডিকেল কলেজ জেনাৰেলৰ কাৰণে 475 ৰ পৰা 480 আৰু বাকিবিলাক ক্যাটাগৰী দিয়া আছে আপোনালোকে চাব পাৰে কোন ক্যাটাগৰীত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে তাৰ পিছত হল আমাৰ ধুবৰী মেডিকেল কলেজ জেনাৰেলৰ কাৰণে কাট অফ 485 ৰ পৰা 490 যাব পাৰে EWS হলে 480 ৰ পৰা 485 OBC হলে 400 ৰ পৰা 405 SC হলে 395 ৰ পৰা 400 ST প্লেন হলে 360 ৰ পৰা 370 ST হিলছ হলে 290 ৰ পৰা 300 কাট অফ যাব পাৰে তো আপোনালোকে অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিঅ'খন চাওক তাৰ মানে সকলোবিলাক মেডিকেল কলেজৰে দিয়া আছে ইয়াত লিষ্ট অসমৰ তো তাৰ পিছত নলবাৰী মেডিকেল কলেজত জেনাৰেলৰ কিমান কাট অফ যাব পাৰে বা বাকি ক্যাটাগৰী কিমান কাট অফ যাব পাৰে আপোনালোকে চাব পাৰে তাৰ পিছত হল নগাঁও মেডিকেল কলেজ নগাঁও জেনাৰেলৰ কাৰণে কাট অফ 480 ৰ পৰা 485 যাব পাৰে ঠিক তেনেকৈ ST প্লেন হলে 360 ৰ পৰা 370 মান কাট অফ যাব পাৰে আৰু বাকিবিলাক ক্যাটাগৰী আপোনালোকে চাই ল'ব পাৰে তাৰ পিছত আছে কোকৰাঝাৰ মেডিকেল কলেজ এইটো নতুন কলেজ হয় এইটো 2 বছৰ মান আগত এষ্টাবলিশ কৰা হৈছে তো এই কলেজত কাট অফ অলপ কম যাব জেনাৰেলৰ কাৰণে 470 ৰ পৰা 480 মান কাট অফ যাব পাৰে EWS হলে 465 ৰ পৰা 470 ঠিক তেনেকৈ ST হিলছ 290 ৰ পৰা 300 মান কাট অফ যাব পাৰে আৰু বাকিবিলাক ক্যাটাগৰী আপোনালোকে স্ক্ৰিনত চাই ল'ব পাৰে তাৰ পিছত আছে তিনিচুকীয়া মেডিকেল কলেজ তো কিমান কাট অফ যাব পাৰে আপোনালোকে স্ক্ৰিনত চাই ল'ব পাৰে তো তাৰ পিছত আছে 14 নম্বৰ মেডিকেল কলেজ যেটো হল প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ এইখন কলেজত এই বছৰ মানে পাঠদান আৰম্ভ হ'ব বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে কিন্তু ঠিক নাই কিবা কৰে
তো যদি ইয়াত পাঠদান হয় তেনেহ'লে আৰু 100টা ছিট বাঢ়ি যাব, যিহেতু 100টা MBBS ছিট দিয়া হ'ব। তো এইখনত কাট অফ যদি যায় মানে ছিট দিয়ে যদি জেনেৰেলৰ কাৰণে 515 পৰা 521 কাট অফ যাব পাৰে। ঠিক তেনেকৈ বাকীবিলাক কেটেগৰী দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছে আৰু অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।